নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আমি সাম্প্ৰতিক ঘটনা প্ৰবাহ 2025 ৰ 11 নৱেম্বৰৰ পৰা 20 নৱেম্বৰলৈকে এই 10 দিনৰ ইম্পৰ্টেণ্ট অসমৰ নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল যিখিনি ইম্পৰ্টেণ্ট সাম্প্ৰতিক ঘটনা প্ৰবাহ আছে সেইখিনিৰ বিষয়ে আমি ডিছকাছ কৰিম। ভিডিঅ'টোত টোটেল 50টা কুৱেশ্যন আমি ডিছকাছ কৰিম। লগতে শেষত আপোনালোকৰ বাবে এটা কুৱেশ্যন দি থোৱা হ'ব, গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। ইয়াৰে পৰা এটা নাইবা দুটা কুৱেশ্যন আগন্তুক এক্সামসমূহত অহাৰ যথেষ্ট সম্ভাৱনা আছে, গতিকে ভিডিঅ'টো ভালদৰে চাব। তো ইয়াৰ লগতে আপোনালোকে যদি লাষ্ট 11 মান্থৰ কাৰেণ্ট এফেয়াৰ্ছৰ কণ্টেণ্টখিনি ল'ব বিচাৰে আমাৰ চেনেলটোৰ আসাম নেশ্যনেল ইণ্টাৰনেশ্যনেল সকলোবিলাক আছে এই বুকলেটখনত। জানুৱাৰীৰ পৰা নৱেম্বৰ মাহলৈকে 1800ৰো অধিক MCQ আছে টোটেল। কুৱেশ্যনবিলাক MCQ ফৰ্মেটত দিয়া আছে আৰু যিবিলাক ৰিলেটেড পইণ্টছ আছে সেইবিলাকো এটাচ কৰি দিয়া আছে। লগতে ইমেজ প্ৰভাইড কৰা আছে মনত ৰাখিব সুবিধা হোৱাৰ বাবে। এই বুকলেটখন আপোনালোকে যদি পাৰ্চেছ কৰিব বিচাৰে এই হোৱাটছআপ নম্বৰটোত চিম্পলি হোৱাটছআপ কৰি আপোনালোকে PDF-খন পাৰ্চেছ কৰিব পাৰে। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে হুইচ ষ্টেট কেবিনেট হেজ এপ্ৰুভড এ বিল টু অফিচিয়েলি বেন পলিগেমি ইন ডেট ষ্টেট? কোনখন ৰাজ্যৰ কেবিনেটে সেই ৰাজ্যখনত বহুবিবাহ আনুষ্ঠানিকভাৱে নিষিদ্ধ কৰাৰ এখন বিধেয়ক অনুমোদন কৰিছে? তো ইয়াৰে উত্তৰটো হ'ব অপশ্যন এ আসাম, অৰ্থাৎ আমাৰ অসম চৰকাৰে এই অসম ৰাজ্যখনত বহুবিবাহ আনুষ্ঠানিকভাৱে নিষিদ্ধ কৰাৰ বাবে এখন বিধেয়ক অনুমোদন কৰিছে আৰু এইখন বিধেয়কখনৰ নাম হৈছে আসাম প্ৰহিবিশ্যন অফ পলিগেমি বিল 2025। 2 নম্বৰ কুৱেশ্যনটো হৈছে ৰিচেণ্টলি হু ইনাগুৰেটেড এ ৰিভাৰ টাৰ্মিনেল অন ব্ৰহ্মপুত্ৰ ৰিভাৰ ইন গুৱাহাটী আসাম? শেহতীয়াকৈ অসমৰ গুৱাহাটীত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত এটা ৰিভাৰ টাৰ্মিনেল কোনে উদ্বোধন কৰিছিল? এইটো ভাৰতৰ ভিতৰতে প্ৰথম নদীৰ ওপৰত থকা এটা ৰিভাৰ টাৰ্মিনেল হয়। এইটো অপশ্যন বি ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এইটো উদ্বোধন কৰিছিলে। এতিয়া আপোনালোকে চাব পাৰে ইউনিয়ন ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰমণ ইনাগুৰেটেড দ্য নিউ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট ডেভেলপমেণ্ট ইন গুৱাহাটী আসাম ইনক্লুডিং সতী ৰাধিকা শান্তি উদ্যান পাৰ্ক, অৰ্থাৎ যিখন আমাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট পাৰ্ক এখন নতুনকৈ উদ্বোধন কৰিছে সেইখনো নিৰ্মলা সীতাৰমণে ইনগ্ৰেট কৰিছিলে 7 নৱেম্বৰ তাৰিখে 2025 চনৰ। 3 নম্বৰ কুৱেশ্যনটো হৈছে হুইচ এছামিজ ফিল্ম বিকাম দ্য ফাৰ্ষ্ট টু বি ৰিলিজড ইন দ্য ইউনাইটেড ষ্টেটছ উইথিন 15 days অফ থিয়েট্ৰিকেল ৰিলিজ ইন ইণ্ডিয়া? ভাৰতত মুক্তিৰ 15 দিন পিছতে আমেৰিকা যুক্তৰাষ্ট্ৰত মুক্তি পোৱা প্ৰথমখন অসমীয়া চলচ্চিত্ৰ কোনখন হৈ পৰিছে? তো নিশ্চয় সকলোৱে চাইছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰৈ ৰৈ বিনালে, অৰ্থাৎ ৰৈ ৰৈ বিনালে এই শেহতীয়াকৈ যিখন 31 অক্টোবৰ তাৰিখে জুবিন গাৰ্গ অভিনীত ছবিখন মুক্তি লাভ কৰিছিলে। এইখন ভাৰতত মুক্তিৰ 15 দিন পিছতে আমেৰিকাত মুক্তি পোৱা প্ৰথমখন অসমীয়া চলচ্চিত্ৰ হৈ পৰিছে। ইয়াতে চাব পাৰে ৰৈ ৰৈ বিনালে ছবিখনে আমেৰিকাত শেহতীয়াকৈ ৰিলিজ হৈছে আৰু এই ৰৈ ৰৈ বিনালে ছবিখনৰ ডাইৰেক্টৰ বা পৰিচালকজনৰ নাম আমাক এক্সামত সুধিব পাৰে। তেওঁৰ নাম হৈছে ৰাজেশ ভূঞা। পৰিচালকজনৰ নাম হৈছে ৰাজেশ ভূঞা। প্ৰডিউচাৰ্ছ দুজন আছিলে শ্যামান্তা গৌতম আৰু গৰিমা শইকীয়াকাৰ, জুবিন গাৰ্গৰ পত্নী। 4 নম্বৰ কুৱেশ্যনটো হৈছে ৰিচেণ্টলি আসাম গভৰ্ণমেণ্ট চাইন্ড এন LOI LOIৰ সম্পূৰ্ণ ৰূপটো হৈছে লেটাৰ অফ ইণ্টেণ্ট উইথ ব্ৰিটিছ মিউজিয়াম টু ব্ৰিং বেক হুইচ হিষ্টৰিক এছামিজ টেক্সটাইল? অসম চৰকাৰে ব্ৰিটিছ মিউজিয়ামৰ পৰা কোনখন ঐতিহাসিক অসমীয়া বস্ত্ৰ ঘূৰাই আনিবলৈ এখন উদ্দেশ্যৰ পত্ৰ স্বাক্ষৰ কৰিছে শেহতীয়াকৈ? ইয়াতে দেখা পাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ব্ৰিটিছ মিউজিয়ামত গৈছিলে এখন লেটাৰ অফ ইণ্টেণ্ট চাইন কৰিবলৈ এই বৃন্দাবনী বস্ত্ৰখন অসমত ঘূৰাই আনিবলৈ। আৰু এই বৃন্দাবনী বস্ত্ৰখন 2027 চনত অনা কথা অসম চৰকাৰে জনাইছে। টেম্পৰাৰী লনত আনিব, অৰ্থাৎ লনত আনিব, সেইখন আকৌ ঘূৰাই দিব লাগিব আমি। নম্বৰ কুৱেশ্যনটো হৈছে হু ৰিচেণ্টলি কনফাৰ্ড ছন অফ দ্য ছইল এৱাৰ্ডছ 2025? শেহতীয়াকৈ কোনে এই 2025 চনৰ ছন অফ দ্য ছইল এৱাৰ্ডটো প্ৰদান কৰিছে? ইয়াতে ছবিত চাব পাৰে সৰ্বানন্দ সোণোৱাল, অৰ্থাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শেহতীয়াকৈ ছন অফ দ্য ছইল এই এৱাৰ্ডটো প্ৰদান কৰা হৈছে। ইয়াৰে ইম্পৰ্টেণ্ট পইণ্টখিনি যদি আমি চাওঁ, এই ছন অফ দ্য ছইলছ এৱাৰ্ডটো প্ৰদান কৰাৰ উদ্দেশ্যটো হৈছে যিসকল ব্যক্তি আৰু সংগঠনৰ নিষ্ঠা আৰু সেৱাই অসমৰ গৌৰৱ, স্থিতিস্থাপকতা আৰু ঐতিহ্যক প্ৰতিফলিত কৰে তেওঁলোকক এই বঁটাটো প্ৰদান কৰা হয়। ইয়াতে 5টা ইমাৰ্জিং এচিভাৰ এৱাৰ্ড দিয়া হৈছে, 5টা লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড দিয়া হৈছে
আৰু দুটা সোশিয়াল সেক্টৰ ৰিকগনিশ্যন দিয়া হৈছে ইয়াতে এৱাৰ্ডিজ কেইজনৰ নাম আপোনালোকে চাই ল'ব 6 নম্বৰ কোৱেশ্চনটো হৈছে ইণ্ডিয়া এনাউন্স এ কনসেশনাল লাইন অফ ক্ৰেডিট of rupees 4000 crore fund energy projects to which country তো ভাৰতে হেহতিয়াকৈ 4000 কোটি টকাৰ পুঁজি শক্তি প্ৰকল্পৰ ৰেহাই মূল্যৰ ঋণ ঘোষণা কৰিছিল এই ভুটান দেশখনৰ বাবে 7 নম্বৰ কোৱেশ্চনটো হৈছে where was the 13th international tourism mart organized 13 সংখ্যক আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্ট ক'ত আয়োজন কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি সিকিমত আয়োজন কৰা হৈছিল এইটো 13তম আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্ট 8 নম্বৰ কোৱেশ্চনটো হৈছে টু ট্ৰেডিশনাল মিউজিক ইনস্ট্ৰুমেন্টস টুংবুক এণ্ড পুংটং পুলিট which recently received GI tags belongs to which country or which state তো এই দুটা GI tag লাভ কৰিছিল দুটা বাদ্যযন্ত্ৰ টুংবুক আৰু পুটুং পুলিট এই দুটা বাদ্যযন্ত্ৰ সিকিম ৰাজ্যখনৰ অন্তৰ্গত 9 নম্বৰ কোৱেশ্চনটো হৈছে what is the name of the ceremony jointly inaugurated by Prime Minister of India and King of Bhutan for globe peace তো হেহতিয়াকৈ আমি দেখিছিলো যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভুটান ভ্ৰমণ কৰিছিল তো তাতে এটা যুটীয়াভাৱে উদ্বোধন কৰিছিল অনুষ্ঠান সেই অনুষ্ঠানটোৰ নাম হৈছে অপচন এ কালাচাক্ৰা এম্পাৱাৰমেণ্ট চেৰেমনি এই চেৰেমনিটোৰ নাম আপোনালোকে মনত ৰাখিব 10 নম্বৰ কোৱেশ্চনটো হৈছে বিৰছা মুণ্ডা জয়ন্তী 2025 is celebrated on which date তো বিৰছা মুণ্ডা জয়ন্তী 2025 হেহতিয়াকৈ পালন কৰা হৈছিল 15 নৱেম্বৰ তাৰিখে তো ডেটটো আপোনালোকে মনত ৰাখিব আৰু এই দিৱসটোক জনজাতীয় গৌৰৱ দিৱস হিচাপেও জনা যায় আৰু এইটো 150তম বাৰ্থ এনিভাৰ্সাৰী আছিল বিৰছা মুণ্ডাৰ নম্বৰ কোৱেশ্চনটো হৈছে ৰিসেন্টলি হুইচ পাৰ্টি ওন হাইয়েষ্ট নাম্বাৰ অফ সিটস ইন বিহাৰ ইলেকশ্যন 2025 তো হেহতিয়াকৈ বিহাৰত ইলেকশ্যন হৈ গৈছে তাতে আটাইতকৈ বেছি ভোট পোৱা দল কোনটো আছিল অপচন সি টো হ'ব শুদ্ধ উত্তৰ ভাৰতীয় জনতা পাৰ্টি অৰ্থাৎ বিজেপি আটাইতকৈ বেছি ভোট লাভ কৰিছিল টোটাল 89 টা অকলে বিজেপি লাভ কৰিছিল তাৰ পিছত সেকেন্ড 85 টা লাভ কৰিছিল জনতা দলে একটা এলায়েন্সতে আছিল এনডিএ এলায়েন্সত দুটা দলে সো বিজেপি আটাইতকৈ বেছি 89 টা 12 নম্বৰ কোৱেশ্চনটো হৈছে নেশনাল এডুকেশ্যন ডে 2025 সেলিব্ৰেটেড অন হুইচ ডে তো প্ৰতি বছৰে ৰাষ্ট্ৰীয় শিক্ষা দিৱস পালন কৰা হয় তো হেহতিয়াকৈ 2025 চনতো পালন কৰা হৈছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি এলিফেন্ট অফ নৱেম্বৰ 11 নৱেম্বৰ তাৰিখে প্ৰতি বছৰে ৰাষ্ট্ৰীয় শিক্ষা দিৱস পালন কৰা হয় কিয় পালন কৰা হয় কাৰণ এই দিনটোতে ভাৰতৰ প্ৰথম এডুকেশ্যন মিনিষ্টাৰ অৰ্থাৎ শিক্ষা মন্ত্ৰী মৌলানা আবুল কালাম আজাদৰ জন্ম হৈছিল সেইবাবে এই দিনটোক ৰাষ্ট্ৰীয় শিক্ষা দিৱস হিচাপে পালন কৰা হয় আৰু এই বছৰৰ থিমটো মনত ৰাখিব AIN এডুকেশ্যন প্ৰিজাৰ্ভিং হিউম্যান এজেন্সি ইন এ ৱৰ্ল্ড অফ অটোমেশ্যন এইটো আছিল থিমটো 11 নম্বৰ কোৱেশ্চনটো এটো ইম্পৰ্টেন্ট কোৱেশ্চন ৰিসেন্টলি হু ওন বুকাৰ প্ৰাইজ ফৰ ফিকশন 2025 ফৰ হিজ নোবেল ফ্লেশ হেহতিয়াকৈ তেওঁৰ উপন্যাস সেইখনৰ নাম আছিল ফ্লেশৰ বাবে কোনে 2025 চনৰ কল্পকাহিনীৰ বাবে এই বুকাৰ বঁটা লাভ কৰিছে এখেতে হৈছে এখেতৰ নাম হৈছে অপচন বি ডেভিড সালে অৰ্থাৎ ডেভিড সালে লাভ কৰিছে বুকাৰ প্ৰাইজ 2025 কল্পকাহিনীৰ বাবে আৰু তেওঁৰ উপন্যাসখনৰ নাম মনত ৰাখিব এখন হৈছে ফ্লেশ আৰু বুকাৰ প্ৰাইজ আৰু ইন্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ এই দুটাৰ মাজত পাৰ্থক্য আছে তো আপোনালোকে ইন্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ এটো কোনে লাভ কৰিছিল আপোনালোকে যদি জানে কমেন্টত জনাবলৈ নপাহৰিব 14 নম্বৰ কোৱেশ্চনটো হৈছে হেহতিয়াকৈ 14 নৱেম্বৰ তাৰিখে আমি শিশু দিৱস পালন কৰিছো তো কাৰ জন্মদিনত আমি শিশু দিৱস পালন কৰো এটো আমি ক'ব লাগে তো ছবিত আপোনালোকে নিশ্চয় দেখিছে ইয়াৰ নাম হৈছে অপচন এ জৱাহৰলাল নেহেৰু পণ্ডিত জৱাহৰলাল নেহেৰুৰ জন্মদিনটোত আমি 14 নৱেম্বৰৰ দিনা শিশু দিৱস পালন কৰো 15 নম্বৰ কোৱেশ্চনটো হৈছে ইণ্ডিয়া এণ্ড হুইচ কাউন্ট্ৰি জয়েন্টলি লঞ্চড সংস্কৃত মহোৎসৱ ভাৰত আৰু কোনখন দেশে যুটীয়াভাৱে হেহতিয়াকৈ সংস্কৃত মহোৎসৱ পালন কৰিছিল বা আৰম্ভ কৰিছিল অপচন ডি টো হ'ব শুদ্ধ উত্তৰ ভাৰত আৰু শ্ৰীলংকা এই দুখন দেশে যুটীয়াভাৱে হেহতিয়াকৈ সংস্কৃত মহোৎসৱ লঞ্চ কৰিছিল কলম্বোত অনুষ্ঠিত হৈছিল শ্ৰীলংকাৰ 16 নম্বৰ কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়া ইন গ্লোবেল ক্লাইমেট ৰিস্ক ইনডেক্স 2025 তো জলবায়ু বিপদা শংকা সূচক 2025 ত ভাৰতৰ স্থান কিমান হৈছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ 9th অৰ্থাৎ নৱম স্থান লাভ কৰিছে গ্লোবেল ক্লাইমেট ৰিস্ক ইনডেক্স 2025 ত
তো ইয়াতে চাব পাৰে শেহতীয়াকৈ এই জাৰ্মান ৱাচ অৰ্গেনাইজেশ্যনটোৱে এই গ্ল'বেল ক্লাইমেট ৰিস্ক ইণ্ডেক্সটো ৰিলিজ কৰিছে। ভাৰতে 9ম স্থান লাভ কৰিছে আৰু লাষ্ট যিটো আছিলে 1993 to 2022 অনুসৰি ভাৰতৰ ৰেংক আছিলে 6 আৰু 2025ত শেহতীয়াকৈ 9ম স্থান লাভ কৰিছে, 9ম। 17 নম্বৰ কুৱেশ্যনটো হৈছে হোৱেৰ ৱাজ দ্য আৰ্মি স্পৰ্টছ কনক্লেভ 2025 ৰিচেণ্টলি অৰ্গেনাইজড বাই ইণ্ডিয়ান আৰ্মি। ভাৰতীয় সেনাই শেহতীয়াকৈ আয়োজন কৰা সেনা ক্ৰীড়া কনক্লেভ 2025 ক'ত অনুষ্ঠিত হৈছিলে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, নিউ দিল্লীত, নতুন দিল্লীত অনুষ্ঠিত হৈছিলে আৰ্মি স্পৰ্টছ কনক্লেভ 2025। 3 নম্বৰ কুৱেশ্যনটো হৈছে which organization recently conducted successful counter drone exercise named বায়ু সমন্বয় second? অৰ্থাৎ শেহতীয়াকৈ বায়ু সমন্বয় দ্বিতীয় নামৰ এই ড্ৰোন অনুশীলন সম্পন্ন কৰিছিলে ইণ্ডিয়ান আৰ্মি অৰ্থাৎ ভাৰতীয় সেনাই। 19 নম্বৰ কুৱেশ্যনটো হৈছে খ্ৰীষ্টমাছ আইলেণ্ড ৰিচেণ্টলি ৱাজ ইন নিউজ ইজ লোকেটেড ইন হুইচ অ'চেন? তো খ্ৰীষ্টমাছ আইলেণ্ড এইটো কোনখন মহাসাগৰত আছে আমাক সুধিছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ইণ্ডিয়ান অ'চেন, ভাৰত মহাসাগৰত অৱস্থিত। এইটো হৈছে খ্ৰীষ্টমাছ আইলেণ্ড, এইটো হৈছে ভাৰত মহাসাগৰত অৱস্থিত। নিউজত আছিলে ইয়াতে চাব পাৰে গুগলে শেহতীয়াকৈ এই আইলেণ্ডটোত এটা ডাঙৰ AI ডাটা চেণ্টাৰ নিৰ্মাণ কৰিব বুলি ঘোষণা কৰিছে। নম্বৰ কুৱেশ্যনটো হৈছে ৰিচেণ্টলি হু ৰিচিভড এন অনাৰাৰী অস্কাৰ এট দ্য 2025 গভৰ্ণৰ্ছ এৱাৰ্ড ইন লছ এঞ্জেলেছ? শেহতীয়াকৈ লছ এঞ্জেলেছত অনুষ্ঠিত হোৱা 2025ৰ গভৰ্ণৰ এৱাৰ্ডছত কোনে সন্মানীয় অস্কাৰ বঁটা লাভ কৰিছে? অনাৰাৰী অস্কাৰ লাভ কৰিছে শেহতীয়াকৈ অপশ্যন বি, টম ক্ৰুইজে। 21 নম্বৰ কুৱেশ্যন where is the 30th UN Climate Change Conference UNCCC COP30 being held? তো শেহতীয়াকৈ ৰাষ্ট্ৰসংঘৰ 33 সংখ্যক জলবায়ু পৰিৱৰ্তন সন্মিলন যিটোৰ নাম হৈছে COP30 এইটো অনুষ্ঠিত হৈছিলে বেলেম ব্ৰাজিলত, অৰ্থাৎ বেলেম ব্ৰাজিলত অনুষ্ঠিত হৈছিলে এই কনফাৰেন্সটো। 22 নম্বৰ কুৱেশ্যনটো হৈছে the 11th edition of Mitra Shakti exercise was conducted between India Sri Lanka in which location? তো ভাৰত আৰু শ্ৰীলংকাৰ মাজত এই অনুশীলনটো নামটো হৈছে মিত্ৰ শক্তি, এইটো ক'ত অনুষ্ঠিত হৈছিল আমাক সুধিছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, বেলাগাভি, কৰ্ণাটকৰ বেলাগাভিত অনুষ্ঠিত হৈছিলে এই অনুশীলনটো। এইটো চাব পাৰে নৱেম্বৰৰ 10 তাৰিখৰ পৰা 23 নৱেম্বৰলৈকে অনুষ্ঠিত হৈছিলে, 11তম এডিশ্যন আছিলে এইটো। কুৱেশ্যনটো হৈছে ৰিচেণ্টলি হু বিকাম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন ইণ্ডিভিজুৱেল ৱৰ্ল্ড টাইটেল ইন দ্য মেন্স এয়াৰ পিষ্টল কেটেগৰী? তো শেহতীয়াকৈ মেন্স এয়াৰ পিষ্টল কেটেগৰীত গোল্ড মেডেল লাভ কৰিছে, এখেতৰ নাম হৈছে অপশ্যন ডি, সম্ৰাট ৰাণা। 24 নম্বৰ কুৱেশ্যনটো হৈছে হু ৱাজ অনাৰ্ড উইথ দ্য ডেটন পিছ প্ৰাইজ লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড? ডেটন শান্তি বঁটা জীৱনজোৰা কৃতিত্ব বঁটাৰে শেহতীয়াকৈ কাক সন্মানিত কৰা হৈছে? এখেতক সন্মানিত কৰা হৈছে, এখেতৰ নাম হৈছে অপশ্যন বি, সালমান ৰুষ্টি ইয়ে শেহতীয়াকৈ ডেটন পিছ প্ৰাইজ লাইফ টাইম এচিভমেণ্ট এৱাৰ্ডটো লাভ কৰিছে। নেক্সট কুৱেশ্যন হুইচ ষ্টেট পুলিচ বিকাম দ্য ফাৰ্ষ্ট পুলিচ ইন দ্য কাউণ্ট্ৰি উইথ এ 100% চাইবাৰ ফ্ৰড ৰেছপন্স? তো কোনখন ৰাজ্যৰ পুলিচে শেহতীয়াকৈ 100% চাইবাৰ ফ্ৰড ৰেছপন্স কৰিবলৈ সক্ষম হৈছে? ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যন ডিটো শুদ্ধ হ'ব, গোৱা পুলিচে 100% চাইবাৰ ফ্ৰড ৰেছপন্স কৰিবলৈ সক্ষম হৈছে। এপ্ৰক্সিমেটলি 5000টা চাইবাৰ ফ্ৰড কলছ ধৰিবলৈ সক্ষম হৈছে আৰু 581টা কমপ্লেইন তেওঁলোকে ৰিচিভ কৰিছে। নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ দ্য মাস্কট অফ খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ 2025? খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছৰ মাস্কটটোৰ নাম সুধিছে। অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ, খাম্মা খানি হৈছে এইটো এটা মাস্কট খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছৰ। খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ ৰাজস্থানত অনুষ্ঠিত হ'ব 24 নৱেম্বৰৰ পৰা 5 ডিচেম্বৰলৈকে। নেক্সট কুৱেশ্যন 56th ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল অফ ইণ্ডিয়া 2025 উইল বি হেল্ড ইন হুইচ কাউণ্ট্ৰি বা ষ্টেট? ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ 2025 অনুষ্ঠিত হ'ব গোৱাত, নৱেম্বৰ 20ৰ পৰা 28লৈকে অনুষ্ঠিত হ'ব। নেক্সট কুৱেশ্যন আম্বাজী মাৰ্বেল অফ হুইচ ষ্টেট ৰিচিভড GI টেগ? তো শেহতীয়াকৈ আম্বাজী মাৰ্বেল GI টেগ লাভ কৰিছে এই মাৰ্বেলটোৱে। তো এইটো কোনখন দেশৰ মাৰ্বল হয়, কোনখন ৰাজ্যৰ? ইয়াৰে অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ,
গুজৰাট ৰাজ্যখনৰ এই আম্বাজী মাৰ্বলটোৱে শেহতীয়াকৈ GI টেগ লাভ কৰিছে নেক্সট কোৱেশ্চনটো হৈছে Where is the India-UK Joint Military Training Exercise Azia Warrior 2025 being organized? তো ভাৰত আৰু ইংলেণ্ডৰ মাজত শেহতীয়াকৈ অজেয় যুদ্ধ 2025 এই অনুষ্ঠানটো অনুষ্ঠিত হৈছিল ক'ত অনুষ্ঠিত হৈছিল আমি ক'ব লাগে অপচন সি টো হ'ব শুদ্ধ উত্তৰ ৰাজস্থানত অনুষ্ঠিত হৈছিল এই অজেয় যুদ্ধ 2025 টো 30 নম্বৰ কোৱেশ্চন এছিয়ান আৰ্চাৰী চেম্পিয়নশ্বিপ 2025 held in which place? ইণ্ডিয়ান আৰ্চাৰী চেম্পিয়নশ্বিপ 2025 অনুষ্ঠিত হৈছিল বাংলাদেশৰ ঢাকাত আৰু এই 2025 চনৰ এছিয়ান আৰ্চাৰী চেম্পিয়নশ্বিপত ইণ্ডিয়া শীৰ্ষস্থান লাভ কৰিছিল 10টা মেডেল লাভ কৰিছে 6টা গোল্ড 3টা সিলভাৰ আৰু এটা ব্ৰঞ্জৰ পদক 8 নৱেম্বৰৰ পৰা 14 নৱেম্বৰলৈকে অনুষ্ঠিত হৈছিল 31 নম্বৰ কোৱেশ্চন Konark Sun Temple recently seen in news is located in which state? শেহতীয়াকৈ এই কোনাৰ্ক সূৰ্য মন্দিৰটো বাতৰিত আছিল তো এইটো কোনখন ৰাজ্যত অৱস্থিত এই কোনাৰ্ক সান মন্দিৰটো ওড়িশা ৰাজ্যখনত অৱস্থিত ওড়িশাৰ অৱস্থিত এতে চাব পাৰে কোনাৰ্ক সান টেম্পল ইজ লোকেটেড ইন পুৰী ডিস্ট্ৰিক্ট ওড়িশা আৰু এইটো নিউজত আছিল বিকজ এন্ট্ৰি অফ টুৰিষ্ট টু ইটস নাট মণ্ডপ was temporarily banned অৰ্থাৎ এই নাট মণ্ডপটোত দৰ্শনকাৰীসকলক বেন কৰা হৈছিল শেহতীয়াকৈ 30 নম্বৰ কোৱেশ্চন দা ভিজিবল এমিশন লাইন কৰোনাগ্ৰাফ VELC সম্পূৰ্ণৰূপে আপোনালোকে মনত ৰাখিব ইজ দা প্ৰাইমাৰী পেলোড অফ হুইচ ইণ্ডিয়ান স্পেচ মিছন তো এই ভিজিবল এমিশন লাইন কৰোনাগ্ৰাফ VELC এইটো কোনখন ভাৰতীয় স্পেচ মিছনৰ এটা প্ৰাইমাৰী পেলোড হয় এর শুদ্ধ উত্তৰটো হ'ব অপচন সি আদিত্য L1 মিশন নেক্সট কোৱেশ্চনটো হৈছে which state become the first in India to launch large scale genome sequencing project for tribal communities ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি গুজৰাট অৰ্থাৎ এই গুজৰাট ৰাজ্যৰ জনজাতীয় সম্প্ৰদায়ৰ বাবে বৃহৎ পৰিমাণৰ জিনম ক্ৰমবিকাশ প্ৰকল্প আৰম্ভ কৰা প্ৰথমখন ভাৰতীয় ৰাজ্য হৈছে গুজৰাট ৰাজ্যখন Next question. India's only fully developed overseas airbase, Aini Airbase, is located in which country? ভাৰতৰ একমাত্ৰ সম্পূৰ্ণৰূপে বিকশিত বিদেশী এয়াৰবেস এইটোৰ নাম হৈছে আইনি এয়াৰবেস এইটো কোনখন দেশত অৱস্থিত এটো দেখিছে ছবিত তাজিকিস্তানত অৱস্থিত এই আইনি এয়াৰবেস শেহতীয়াকৈ ভাৰতে এই এয়াৰবেসটো উইথড্ৰ কৰিছে Next question. What is the theme of second WHO Traditional Medicine Global Summit 2025? বিশ্ব স্বাস্থ্য সংস্থা দ্বিতীয় পৰম্পৰাগত ঔষধ বিশ্ব সন্মিলন এইটো 2025 ৰ বিষয়বস্তুটো কি আছিল অপচন ডি টু হ'ব শুদ্ধ উত্তৰ ৰেষ্টৰিং বেলেন্স দ্য সায়েন্স এণ্ড প্ৰেক্টিস অফ হেলথ এণ্ড ওয়েল-বিং Next question. Where was the exercise Brahmasira conducted in November 2025? তো exercise Brahmasira conduct কৰা হৈছিল শেহতীয়াকৈ Brahmasira নামৰ এই অনুষ্ঠানটো অপচন এ টু হ'ব শুদ্ধ উত্তৰ গুজৰাটত অনুষ্ঠিত কৰা হৈছিল এই exercise Brahmasira-টো Next 36 নম্বৰ কোৱেশ্চনটো হৈছে who has been selected as the most generous donor as per the Hurun India Philanthropy List 2025 overall ranking এর শুদ্ধ উত্তৰটো হ'ব অপচন এ চিফ নাদাৰ এণ্ড হিজ ফেমিলি হুৰুন ইণ্ডিয়া ফিলান্থ্ৰপি তালিকা 2025 অনুসৰি উদাৰ দাতা হিচাপে নিৰ্বাচিত হৈছে এটো হৈছে চিফ নাদাৰ আৰু তেওঁৰ ফেমিলিয়ে নিৰ্বাচিত হৈছে 38 নম্বৰ কোৱেশ্চন what is the name of the India Vietnam army exercise happening between November 11 to 27 তো ভাৰত আৰু ভিয়েটনামৰ মাজত শেহতীয়াকৈ এটা অনুশীলন অনুষ্ঠিত হৈছিল এইটোৰ নাম হৈছে অপচন বি টু হ'ব শুদ্ধ উত্তৰ ফিনবেক্স FINBAX এইটো হৈছে অনুশীলনটোৰ নাম ভাৰত আৰু ভিয়েটনামৰ ইয়াতে চাব পাৰে ইণ্ডিয়ান ভিয়েটনাম এক্সাৰসাইজ এটোৰ নাম আছিল ফিনবেক্স 2025 আৰু এইটো 6th এডিশন আছিল যেটো ভিয়েটনামৰ হানৈত অনুষ্ঠিত হৈছে Next question over 6000 children were rescued by Railway Protection Force RPF under which operation তো শেহতীয়াকৈ ৰেলৱে সুৰক্ষা বাহিনীয়ে 16000ৰ অধিক শিশুক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে কোনটো অভিযানৰ অধীনত
অপশ্যন সি টো হ'ব শুদ্ধ উত্তৰ অপাৰেশ্যন নানহে ফৰিষ্ঠে জানুৱাৰীৰ পৰা অক্টোবৰ মাহলৈকে টোটেল অভাৰ মানে এপ্ৰক্সিমেটলি 16,000ৰ অধিক চিলড্ৰেন ৰেস্কিউ কৰিবলৈ সক্ষম হৈছে এই অপাৰেশ্যনটোৰ আণ্ডাৰত নেক্সট কুৱেশ্যন ৰিচেণ্টলি হু হেজ বিন কনফাৰ্ড উইথ দ্য মনোহৰ পাৰিকাৰ যুৱা সাইণ্টিষ্ট এৱাৰ্ড তো মনোহৰ পাৰিকাৰ যুৱ বিজ্ঞানী বঁটা 2025 লাভ কৰিছে শেহতীয়াকৈ অপশ্যন এ ডক্টৰ সাই গৌথাম গোপাল কৃষ্ণন এখেতে হৈছে তেওঁ নেক্সট কুৱেশ্যনটো হৈছে World Pneumonia Day 2025 is observed on which date? বিশ্ব নিউমোনিয়া দিৱস 2025 কোন তাৰিখে পালন কৰা হয় অপশ্যন ডি টু হ'ব শুদ্ধ উত্তৰ 12 নৱেম্বৰ প্ৰতি বছৰে 12 নৱেম্বৰৰ দিনা এই বিশ্ব নিউমোনিয়া দিৱসটো পালন কৰা এই বছৰৰ থিমটো মনত ৰাখিব চেম্পিয়নিং লাং হেল্থ ফৰ অল এণ্ড অৰ চাইল্ড সাৰ্ভাইভেল অৰ্থাৎ দুটা থিম আছিলে এই দুটা হৈছে থিম দুটাৰ নাম নেক্সট কুৱেশ্যন Which state secured the first position in the Best State category of the 6th National Water Award 2024? তো কোনখন ৰাজ্য 2024 চনৰ ষষ্ঠ ৰাষ্ট্ৰীয় জল বঁটাৰ শ্ৰেষ্ঠ ৰাজ্যিক শ্ৰেণীত প্ৰথম স্থান লাভ কৰিছে শেহতীয়াকৈ প্ৰদান কৰা হৈছে এইটো বঁটা অপশ্যন বি টু হ'ব শুদ্ধ উত্তৰ মহাৰাষ্ট্ৰ ৰাজ্যখনে এই নেশ্যনেল ৱাটাৰ এৱাৰ্ডছ 2025ৰ বেষ্ট ষ্টেট কেটেগৰীত শীৰ্ষস্থান লাভ কৰিছে তাৰপিছত সেকেন্ড স্থান লাভ কৰিছে গুজৰাট হাৰিয়ানা থাৰ্ড তো মহাৰাষ্ট্ৰ হৈছে প্ৰথম 40 নম্বৰ কোৱেশ্চন হুইচ ষ্টেট বিকাম ফাৰ্ষ্ট ইন ইণ্ডিয়া টু ইমপ্লিমেণ্ট দ্য এমেণ্ডেড ভাৰত নেট স্কিম ভাৰত নেট আঁচনি ৰূপায়ণ কৰা প্ৰথমখন ৰাজ্য কোনখন অপশ্যন সি টু হ'ব শুদ্ধ উত্তৰ পাঞ্জাৱ ৰাজ্যখন হৈছে এই ভাৰত নেট স্কিমটো ৰূপায়ণ কৰা প্ৰথমখন ৰাজ্য আৰু এই স্কিমটোৰ আণ্ডাৰত কি কৰা হ'ব এইমছ টু প্ৰভাইড ব্ৰডবেণ্ড কানেক্টিভিটি টু ভিলেজ এণ্ড অৰ্গেনাইজেশ্যন অৰ্থাৎ গাঁও এলেকাবিলাকত আৰু এই অৰ্গেনাইজেশ্যনবিলাকত ব্ৰডবেণ্ড কানেক্টিভিটি প্ৰভাইড কৰিব এই ভাৰত নেট স্কিমটোৰ আণ্ডাৰত 44 নম্বৰ কুৱেশ্যন হু ইজ ন'ন এজ মাদাৰ অফ ট্ৰিজ গছৰ মাতৃ বুলি কাক কোৱা হয় এখেতকে কোৱা হয় এখেতৰ নাম কি আমি ক'ব লাগে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো অপশ্যন ডি টু হ'ব শুদ্ধ উত্তৰ চালু মাৰাদা থিমমাক্কা অৰ্থাৎ মাদাৰ অফ ট্ৰিজ বুলি এখেতক কোৱা হয় শেহতীয়াকৈ এখেতৰ মৃত্যু হৈছে নৱেম্বৰ 14 তাৰিখে বেংগালুৰুত তেখেতৰ বয়স আছিলে 114 বছৰ তো তেখেতক মাদাৰ অফ ট্ৰিজ বুলি জনা গৈছিলে নেক্সট কুৱেশ্যন দ্য ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ will participate 8th edition of the bilateral air exercise Garuda 2025 in অৰ্থাৎ ক'ত পাৰ্টিচিপেট কৰিব ইণ্ডিয়ান এয়াৰ ফ'ৰ্ছে এই এয়াৰ এক্সাৰচাইজ গৰুডা 2025 শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ফ্ৰান্সত অনুষ্ঠিত হ'ব এয়াৰ এক্সাৰচাইজ গৰুডাটো এটি চাব পাৰে ফ্ৰান্সৰ মণ্ট ডে মাৰ্চেলত অনুষ্ঠিত হ'ব নৱেম্বৰৰ 16 পৰা 27 নৱেম্বৰলৈকে 8th edition of air exercise Garuda next question to is which company is going to deliver human rated Vikas engine to ISRO for Gaganyaan অপশ্যন সি টু হ'ব শুদ্ধ উত্তৰ গোডৰেজ এৰোস্পেচ এই গোডৰেজ এৰোস্পেচ কোম্পানীটোৱে গগনয়ানৰ বাবে ইছৰোক মানৱ ৰেটেড বিকাশ এই ইঞ্জিনটো প্ৰদান কৰিব নেক্সট কুৱেশ্যনটো হৈছে একৰ্ডিং টু ইছৰো চিফ চন্দ্ৰয়ান 4 ইজ লাইকলি টু লঞ্চ ইন হুইচ ইয়াৰ তো শেহতীয়াকৈ ইছৰো মুৰব্বীগৰাকীয়ে ঘোষণা কৰিছে যে চন্দ্ৰযান 14 কোন বছৰত উৎক্ষেপণ কৰাৰ সম্ভাৱনা আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 2028 চনত চন্দ্ৰয়ান 4 লঞ্চ হ'ব পৰা সম্ভাৱনা আছে নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য থিম অফ ইণ্টাৰনেশ্যনেল মেনছ ডে 2025 আন্তৰ্জাতিক পুৰুষ দিৱস শেহতীয়াকৈ 2025 অনুষ্ঠিত কৰা হৈছিলে ইয়াৰ বিষয়বস্তুটো কি আছিলে তো 19 নৱেম্বৰ তাৰিখে ইণ্টাৰনেশ্যনেল মেনছ ডে পালন কৰা হয় তো এই বছৰৰ থিমটো আছিলে অপশ্যন চি সেলিব্ৰেটিং মেন এণ্ড বয়জ 19 নম্বৰ কুৱেশ্যনটো হৈছে দ্য নেশ্যনেল গোপাল ৰত্ন এৱাৰ্ডছ NGRA are the highest honor in which sector in India ৰাষ্ট্ৰীয় গোপাল ৰত্ন বঁটা সংক্ষেপত NGRA বুলি কোৱা হয় ভাৰতৰ কোনটো ক্ষেত্ৰৰ আটাইতকৈ সৰ্বোচ্চ সন্মান এই ছবিত দেখিছে এইটো হৈছে লাইভষ্টক এণ্ড ডায়েৰী সেক্টৰ এটি চাব পাৰে এই নেশ্যনেল গোপাল ৰত্ন এৱাৰ্ডটো লাইভষ্টক আৰু ডায়েৰী সেক্টৰৰ হাইয়েষ্ট অনাৰ হয় 2021 চনত এইটো প্ৰথমতে লঞ্চ কৰা হৈছে আণ্ডাৰ গোকুল ৰাষ্ট্ৰীয় গোকুল মিছনত ইয়াৰে এই এৱাৰ্ডৰ প্ৰথম
বঁটা প্ৰাপকটোক টোটেল 5 লাখ ৰুপিজ প্ৰদান কৰা হয় দ্বিতীয় সেকেন্ড ৰেংকত থকাটোক 3 লাখ ৰুপিজ আৰু 2 লাখ ৰুপিজ থাৰ্ড ৰেংকত থকাটো আৰু স্পেশাল এৱাৰ্ড এটা প্ৰদান কৰা হয় নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ বাবে 2 লাখ ৰুপিজৰ বাবে 50 নম্বৰ কোৱেশ্চনটো হৈছে হু ওন সিলভাৰ মেডেল ইন মেন্স 25 মিটাৰ পিস্তল ইভেন্ট এট ISSF World Championship Rifle Pistol 2025 in Cairo তো শেহতীয়াকৈ সিলভাৰ মেডেল লাভ কৰিছিলে অপচন বি গুৰপ্ৰীত সিঙে চাব পাৰে এই ISSF এয়াৰ পিস্তল ইভেন্ট ওয়ার্ল্ড চ্যাম্পিয়নশিপ হৈছিলে তাৰে গোটেইকেইটা এৱাৰ্ড ইয়াতে দিয়া হৈছে 10 মিটাৰ এয়াৰ পিস্তলত পুৰুষৰ গোল্ড মেডেল লাভ কৰিছিলে সম্ৰাট ৰাণা তিনিটা গোল্ড মেডেল লাভ কৰিছিলে 10 মিটাৰ এয়াৰ পিস্তল টিমত গোল্ড মেডেল লাভ কৰিছিলে সম্ৰাট ৰাণা বৰুণ তোমাৰ আৰু সাৰভান কুমাৰ আৰু মেন্স 50 মিটাৰ ষ্টেণ্ডাৰ্ড পিস্তলত লাভ কৰিছিলে ৰবিন্দৰ সিং আৰু বাকি কেইটা এৱাৰ্ড আপোনালোকে ইয়াতে চাই যাব আমি পঢ়িলো মেন্স 25 মিটাৰ চেণ্টাৰ ফায়াৰ পিস্তলত গুৰপ্ৰীত সিঙে লাভ কৰিছিলে বাকি কেইটা আপোনালোকে ইয়াতে চাই যাব তো আজিৰ ভিডিওটোৰ কোৱেশ্চনটো হৈছে হু ইনঅগৰেটেড দ্য ফাৰ্ষ্ট ৰামোজী এক্সেলেন্স এৱাৰ্ড 2025 তো শেহতীয়াকৈ প্ৰথম ৰামোজী উৎকৃষ্টতা বঁটা প্ৰদান কৰা হৈছিল কোনে উদ্বোধন কৰিছিল আমি ক'ব লাগে তো এই চাৰিটা অপচনৰ কোনটো শুদ্ধ হয় আপোনালোকে কমেন্ট কৰি জনাব তো ইয়াৰ লগতে আপোনালোকে যদি লাষ্ট 11 মান্থৰ কাৰেণ্ট এফেয়াৰ্ছৰ কন্টেন্টখিনি ল'ব বিচাৰে আমাৰ চেনেলটোৰ আসাম নেশনাল ইন্টাৰনেশনাল সকলোবিলাক আছে এই বুকলেটখনত জানুৱাৰীৰ পৰা নৱেম্বৰ মাহলৈকে 1800 অধিক এমসিকিউ আছে টোটাল জানুৱাৰীৰ পৰা অক্টোবৰ নৱেম্বৰ মাহলৈকে প্ৰতিখন মাহৰে 100 অধিক এমসিকিউ পাব লগতে এই টপিক বিলাক পাব 38 নেশনাল গেমছ আসাম বাজেট আসাম সিভিলিয়ান এৱাৰ্ডছ IPL হক ব্ৰিক্স সামিট ICC ওমেন্স ওয়ার্ল্ড কাপ নোবেল প্ৰাইজ সকলোবিলাক টপিক ইনক্লুড আছে কোৱেশ্চন বিলাক এমসিকিউ ফৰ্মেটত দিয়া আছে আৰু যিবিলাক ৰিলেটেড পইণ্টছ আছে সেইবিলাক এটাচ কৰি দিয়া আছে লগতে ইমেজ প্ৰভাইড কৰা আছে মনত ৰাখিব সুবিধা হোৱাৰ বাবে সো এই বুকলেটখন আপোনালোকে যদি পাৰচেজ কৰিব বিচাৰে এই WhatsApp নম্বৰটোত সিম্পলি WhatsApp কৰি আপোনালোকে PDF খন পাৰচেজ কৰিব পাৰে কাৰেণ্ট প্ৰাইস হৈছে only 75 rupees সো আজিৰ ভিডিওটো চাই আপোনালোকে কেনে পালে এবাৰ কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব লগতে চাই যদি ভাল পালে তো ভিডিওটো লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব লগতে এসেনশিয়াল ষ্টাডিজন চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব অন্য ধৰণৰ কন্টেন্ট আগলৈ পাই থাকিবৰ বাবে আজিলৈ মানে ধন্যবাদ